হাই গুড মৰ্নিং কি খবৰ আপোনালোকৰ ভালে আছে না সকলো আৰু মই ঠিকেই আছোঁ বাৰু এইকেইদিন অকণমান ৰ'দটো কমিছিল কিন্তু আজি আকৌ দিছে দেখিছেনে আজি আকৌ দিছে আজি বহুত গৰম আৰু এতিয়া ৰাতিপুৱা শুই উঠিলোঁ ৰঙা চাহ একাপ খালোঁ আৰু এতিয়া যাম মা আৰু মই ডক্টৰৰ ওচৰত কিয় যাম কি যাম আজি ব্লগটোত গম পাব বাৰু তো এতিয়া বলক আজি তেতে ব্লগটো ষ্টাৰ্ট কৰোঁ মই আহিছোঁ উজান বজাৰৰ পৰা আজি ব্লগ আলি এটা বস্তু দেখাওঁ আপোনালোকক আমাৰ মাৰ কলাকাৰী চাওক কি ধুনীয়া বনাইছে এডাল মায়ে বনাইছে এইটো মমেৰে বনাইছে মম হয় এয়া মমেৰে বনাইছে ধুনীয়া বস্তু এনেকুৱা হাতেদি বনোৱা বস্তু ক্ৰাফটেড বস্তুবিলাক মায়ে মানে বনাই থাকে আৰু বহুত ধুনীয়া বনায় যিটো গুণ মোৰ ওচৰত একদমেই নাই মা শুনচোন মাক মানে মোৰ চুলিৰ কালাৰ আৰু চুলিৰ কাটটো কেনেকুৱা লাগিছে সুধো ৰ'বা মানে মায়ে মানে চুলি কালাৰ চালাৰ এইবোৰ ভাল নাপায় মানে কলা চুলিয়ে ভাল পায় তো মাক সুধো আৰু কেনেকুৱা মই গালি এটা খাই লওঁ আৰু আপোনালোকৰ আগত শুনচোন শুনা কাম মোৰ চুলি কালাৰ চা ৰাতিটো দেখা পোৱা নাছিলে মানে কালি ৰাতি আহিছিল ৰাতি হ'ল মায়ে দেখা পোৱা নাছিল কেনেকুৱা আমাৰ মায়ে বহুত ভাল পায় চুলি কালাৰ কৰিলে ন ভাল নাপায় মই আগৰ পৰাই ভাল নাপাওঁ এতিয়া বুলি নহয় চুলিৰ ষ্টাইল কৰিলে মই খুবেই বেয়া পাওঁ আগতে কি জানে মই মানে মাক কওঁ মা টেটু বনাম মায়ে ভাল নাপায় মানে টেটু চেটু তো বিয়াৰ আগত বনাব পৰা নাছিলো কিন্তু বিয়া হৈ কিনে পুৰা টেটু বনাইছো এতিয়াও তুমি ভাল পাইছা শাহুমাই ভাল পায় টেটু বনালেও ভাল পায় চুলি কালাৰ কৰিলেও ভাল পায় এইটো চুইছা চুলিখিনি কেনেকুৱা লাগিছে চুলিখিনি বৰ ভাল লাগা না তোমাৰ ভাল লাগিছে মই কি কৰিম তুমি ভাল পোৱা আমাৰ মাৰ কেতিয়াও মই ভাল পোৱা কামবিলাক মাৰ কেতিয়াও ভাল নালাগে আৰু যি কি নহওক যে ওলাই এতিয়া যাব লাগে আমি ওলাই এতিয়া সোনকালে তো মইতো কাপোৰ পিন্ধি পুৰা ৰেডি হৈ গ'লোঁ মানে কি হয় মোৰ মানে গাটো অকণমান ভাল লাগি থকা নাই ভাবিছোঁ চুগাৰ টুগাৰ প্ৰেছাৰ টেছাৰ বাঢ়িবও পাৰে চাগে বা থাইৰইড হ'ব পাৰে অকণমান টেষ্ট কৰি লওঁ আৰু মাৰ স্পেচিয়েলি মাৰ আজি গোটেই চেকআপ কৰাম চুগাৰ প্ৰেছাৰ থাইৰইড কিডনি লিভাৰ য'ত যিমান থাকে গোটেইখিনি টেষ্ট কৰাম মানে মাৰো গাটো সিমান এটা ভাল নহয় তো মা আৰু মই দুইটা যাম এতিয়া ডায়েগনষ্টিক চেণ্টাৰ এখনত টেষ্ট কৰাবলৈ লগ পাইছোঁ আহি কিনে মা আৰু মই খালী পেটেৰে ওলাই আহিছোঁ টেষ্ট কৰিলে খালী পেট থ'ব লাগে আৰু আহি কিনে আমি খাম পাস্তা আৰু মই কি পাস্তা খাওঁ জানেনে চাওকচোন এইটো হ'ল ডিচানৰ পাস্তা আৰু বনাবলৈ গৈছোঁ আগাৰৰ ৰাইচ কুকাৰত তো ডিচানৰ 100% ৰুম ৱেট পাস্তা ন' মেদা ন' কালাৰ ন' ট্ৰান্সফেট ন' কলেষ্ট্ৰল ধুনীয়াকৈ আপুনি খাব পাৰিব মইতো খাই বিৰাটেই ভাল পাওঁ মোৰ বহুত ফেভৰেট হয় আপোনালোকেও ট্ৰাই কৰিব ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে মা আগতকৈ বহুত ক্ষীণাইছে মাৰো গাটো ইমান এটা ভাল নহয় ফূৰ্তি নাই দেখিছেনে আৰু মোৰো গাটো ইমান এটা ভাল নহয় নাজানো কি হৈছে হৈ গ'ল এতিয়া ঘৰ গৈ আছোঁ মই টেষ্ট কৰালোঁ মাৰ চাওঁ দি দিলোঁ ব্লাড এয়া ইয়াতে আজি কিন্তু ব্লাড লওঁতে বিষাইছে অকণমান ইয়াতে কাৰণ অকণমান শকত কাৰণে নেকি বিষাইছে অকণমান চাওঁ কি হয় বাৰু চুগাৰ থাইৰইড মানে হেৰি কৰিছোঁ গোটেইখিনি টেষ্ট কৰিব দিছোঁ কিয় গা বেয়া লাগি থাকে আৰু কি হৈছে মোৰ যোৱা পৰহিৰ পৰা এই বস্তুখিনিৰ বিষ তাৰমানে দুটা গাৰু লৈ শুই আছিলোঁ ৰাতি ফিল্ম চাই আছিলোঁ তো মই এনেকৈ ঘূৰি দিওঁতে মানে কাটাককৈ লাগি গ'ল আৰু এই বস্তুটো নাজানো কি হৈছে কিবা জইনটো খুলি গ'লে যেনেকুৱা লাগে এনেকুৱা দিলে বিষায় এই বস্তুটো কিবা এটা বিষ হৈ আছে মানে পৰহিৰ পৰা আৰু ভৰিতটো এটা কৰ্ণ আছে সেইটো ঠিকেই হোৱা নাই সেইটো এটাৰ পৰা গৈ এতিয়া কৰ্ণ দুটা হৈছে মোৰ ইমান বিষাই ভৰিৰ তলুৱাখন মানে নাজানো ছোৱালীজনী কি হৈছে টিপা পৃষ্ঠ হৈ আছে নে কি হৈছে চব বেয়াই হৈ আছে আৰু ব্লাড দিয়াৰ পিছত অকণমান হাতখন ফুলিও আছে এতিয়া হঠাৎ মাৰ জ্বৰ উঠিলে আৰু তামাম চৰ্দি এতিয়া ভাবিছোঁ মাক অকণমান নহৰু তেলৰ মালিচ দিওঁ তেতিয়া ভাল পাব আৰু মাৰ জ্বৰটো বহুত জ্বৰ আছে এটা বাৰু মেডিচিন দিলোঁ জ্বৰৰ মেডিচিন বেমাৰী শুই আছে মা চাওঁ অলপ কমছেনে জ্বৰ হা জ্বৰ চৰ্দি চব একেলগে গাও বিষাইছে বোলে তো সেইকাৰণে অকণমান মালিচ দিব লাগিব নহৰু তেলেদি মালিচ দিব লাগিব মাথাৰ বিষো আছে নেকি নাই দুপৰীয়াৰ চাহকাপ মালিচ চালিচ গোটেইখিনি কৰা হ'ল এতিয়া ৰেষ্টতে আছে জ্বৰটো কমা নাই মেডিচিন খাইছে তথাপিও জ্বৰ কমা নাই আৰু কালি মাক গোটেইখিনি টেষ্ট কৰাইছিলোঁ গোটেই বডি ফাংচন চুগাৰ তাৰপিছত কিডনি লিভাৰ ডায়েবেটিছ হিমগ্ল'বিন যিমান যি আছে গোটেই টেষ্ট কৰিছিলোঁ হিমগ্ল'বিনটো কম আছে আৰু চুগাৰটো মাৰ আছে আৰু চুগাৰটো আছে চুগাৰৰ আগৰ পৰা মেডিচিন খায় 137
যোনটো ডায়েটত থাকি কৰে ফাষ্টিঙত সেইটো তাৰপিছত হিমোগ্লোবিনটো কম আছে আৰু নতুনকৈ ইউৰিক এচিড অকণমান বাঢ়িছে অকণমান আৰু থাইৰয়ডটো আছেই মাৰ আগৰ পৰা এয়া আৰু চুগাৰটো কেনেকৈ কি কমাব পৰা যায় তাকে টেনশ্যন লাগি আছে আৰু বাকী একো বেলেগ প্ৰব্লেম নাই বিশেষ প্ৰব্লেম নাই এতিয়া ৰিপৰ্টটো আনিলোঁ এতিয়া ভাল ডক্টৰক দেখাব লাগিব আগতে বাৰু আমি বেলেগ ডক্টৰক দেখুৱাই আছিলোঁ অকণমান দূৰো হয় তো এতিয়া চাওঁ ডক্টৰটো চেঞ্জ কৰোঁ নে আগৰ ডক্টৰকে দেখাওঁ কি আৰু মই যে টেষ্ট কৰিছিলোঁ মোৰ টেষ্টৰ ৰিপৰ্টটো হেৰি মানে মোৰ মানে ডায়েবেটিছটো চাইছিলোঁ আৰু প্ৰি ডায়েবেটিক মানে কি হয় 100ৰ ভিতৰত যিটো থাকে সেইটো মানে নৰ্মেল এনে 100ৰ ভিতৰত থাকিলে নৰ্মেল হয় আৰু 100ৰ পৰাই 125লৈ থাকিলে প্ৰি ডায়েবেটিক হয় আৰু 125ৰ পৰা সিফালেতো ডায়েবেটিক পেচেণ্টেই হয় তো মোৰ 108 আছে মানে 108 আছে তো মোৰো প্ৰি ডায়েবেটিক মানে মানে ডায়েবেটিক হ'বও পাৰে মানে মোৰ পিছত কাৰণ মাৰো আছে ন সেইটো চান্সেছ থাকে মানে 50-50 চ' গোটেইখিনি কণ্ট্ৰল কৰিব লাগিব চেনিৰ পৰা চব আৰু মোৰ চবতকৈ ভয় লাগিছে মই খাই ভাল পাওঁ চাহ তাকো চেনি দিয়া চাহ সেইটো কেনেকৈ বাদ দিম কাৰণ প্ৰি ডায়েবেটিকত আহিছে যিহেতু 108 আছে যিহেতু একদিন নহয় একদিন হোৱাৰ চান্সেছ মানে 50 নহয় 60-70% থাকে সেইটো ময়ো জানো বা কৈছেও বাৰু ঘৰৰ মানুহে কিন্তু সেয়া আৰু এতিয়া গোটেইখিনি কণ্ট্ৰল কৰিব লাগিব আৰু স্পেচিয়েলি কালি মানে মোৰ বাৰু অকণমান ব্লাড লৈছে কিন্তু মাৰ বহুতখিনি ব্লাড লৈছে সেইটো কাৰণে মেবি গা চা বেয়া হ'ব পাৰে জ্বৰ উঠিব পাৰে এতিয়া চাওঁ মাৰ যদি তেনেকৈ জ্বৰ নকমে আৰু হেৰিত লৈ যাব লাগিব আৰু ডক্টৰৰ ওচৰত আৰু ময়ো আজি মানে ভেটাপাৰা যাব লাগে মোৰো 3টামান কাম আছে আজি বুটিকৰো কিবা অকণমান কাম আছে তো ভাবি পোৱা নাই কেনেকৈ কি মিলাওঁ তো আজি ভিডিঅ'টো ইমানখিনিয়ে আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোক আপোনালোকে ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো ভাল লাগিলে মই এতিয়া চাহ খাওঁ বাই